নমস্কাৰ লেংডন বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অংকিতা। হোমষ্টেৰ কোঠাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ আৰু মৃতদেহ উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। শিৱসাগৰৰ জয়সাগৰৰ জয়মতী নগৰৰ হলিডে হোমষ্টেত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ আৰু মৃতদেহ উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য। সবিস্তাৰে লৈ আহিছো এই মুহূৰ্তত। হোমষ্টেৰ কোঠাত উদ্ধাৰ যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হলিডে হোমষ্টেটোলৈ প্ৰায়ে আহে একাংশ কম বয়সীয়া যুৱক যুৱতী। কিছুদিন পূৰ্বে একাংশই সুৰাপান কৰি হুলস্থুল কৰিছিল হলিডে হোমষ্টেটোৰ সন্মুখত। তাৰ পিছতেই আৰক্ষীয়ে আটক কৰি লৈ গৈছিল দলটোক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হলিডে হোমষ্টেটোত পৰ্যাপ্ত কৰ্মচাৰী নথকাৰো অভিযোগ উত্থাপন কৰিছে। ইয়াৰ লগতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে হলিডে হোমষ্টেটোৰ স্বত্বাধিকাৰীয়ে অন্য লোকক পৰিচালনা কৰিবলৈ দিছিল। উল্লেখ্য যে হলিডে হোমষ্টেটোৰ কোঠাৰ ভিতৰতে উদ্ধাৰ হৈছিল এগৰাকী ছাত্ৰীৰ মৃতদেহ। শিৱসাগৰ ছোৱালী কলেজৰ কৃষ্ণা গগৈ বুলি জানিব পৰা গৈছে। জোনাকী নগৰৰ হলিডে হোমষ্টেটোত সন্দেহজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল কৃষ্ণাৰ মৃতদেহ। শিৱসাগৰ বেতবাৰী বাক্সু খেলুৱাৰ বিজিত গগৈৰ কন্যা মৃত কৃষ্ণা গগৈ। ঘটনাৰ সন্দৰ্ভত অবিনাশ কোঁৱৰ নামৰ এজন যুৱকক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। প্ৰাৰম্ভিক তথ্য অনুসৰি অবিনাশ কোঁৱৰৰ সৈতে হলিডে হোমষ্টেটোত প্ৰৱেশ কৰিছিল কৃষ্ণা গগৈয়ে, কিন্তু দিনৰ 12 মান বজাত হোমষ্টেটোৰ পৰা ওলাই গৈছিল অবিনাশ কোঁৱৰ। তাৰ পিছতেই পুনৰ হোমষ্টেটোলৈ ঘূৰি আহি কোঠাৰ দৰ্জাত ঢুকিয়াইছিল অবিনাশে, কিন্তু যুৱতীগৰাকীয়ে দৰ্জা খুলি নিদিয়াত হোমষ্টেৰ লোকক অৱগত কৰিছিল অবিনাশে। হোমষ্টেটোত থকা লোকে দৰ্জা খোলাৰ পিছত উদ্ধাৰ হৈছিল কৃষ্ণাৰ মৃতদেহ। হোমষ্টেৰ লোকে জনোৱা অনুসৰি প্ৰায় হোমষ্টেটোলৈ আহিছিল যুৱতীগৰাকী আৰু অবিনাশ নামৰ যুৱকজন। আমাৰ হাতত কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছো। মই স্থানীয়টো হয়ে আমি ইয়াত আৰু প্লাছ মই ইয়াৰ যিখন গাঁওৰক্ষী বাহিনী আছে তাৰ সভাপতি হয়। আৰু বিশেষকৈ কি আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলোঁ এই হোমষ্টে বিলাকত প্ৰায় আমাৰ মানে অচিনাকি সৰু সৰু বয়সৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, গম পাইছেনে? আৰু কিন্তু তাত আমি ক'বলৈ অকণ বাধ্য নহয় কেলৈ ইয়াৰ নীতি নিয়মবিলাক আমি নাজানো। কিন্তু আজি যোৱাকালি যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোত আপোনালোকে কিন্তু এটা আপোনালোকৰ জৰিয়তে চৰকাৰক এটা আমি অনুৰোধ কৰিছোঁ, অনুৰোধেই নহয় এটা দাবীও জনাইছোঁ যে হোমষ্টেৰ ওপৰত এখন কঠোৰ মানে আইন আনিব লাগে। যিহেতু এই ধৰণে হ'লে আমাৰ চুবুৰীত আপোনালোকে গম পায়, আপোনালোকেতো আহিছে ইয়াতো কেইবাবাৰো বহুত বাতৰি পৰিৱেশনৰ কাৰণে, কিন্তু আপোনালোকে দেখিছে যে ইয়াত অকল বহুতো ভাল মানুহ আহিছে, ভাল মানুহ আছে, প্লাছ আপোনাৰ যিখিনি উঠি অহা প্ৰজন্ম সিহঁতৰ কথা প্ৰথম চিন্তা কৰিব লাগিব আমি। আমাৰ কি হ'ল এইটো পিছৰ কথা, কিন্তু ভৱিষ্যতে যে আমাৰ ল'ৰা ছোৱালী ইয়াৰ ওপৰত কোনো প্ৰভাৱ নপৰে, সিহঁতি যে বুজি নাপায় এইটো কি বস্তু, তেনেকুৱা হ'ব লাগে। কিন্তু এই ধৰণৰ হোমষ্টে কিন্তু ইয়াত থকাৰ কোনো মানুহে আৰু চুবুৰী মানুহে হয়তো এতিয়া মোক কালিৰ পৰা বা আগৰ পৰাই মোক কৈ আছে যে হোমষ্টেৰ বিৰুদ্ধে আমি এখন পিটিশ্যন দিওঁ, আমাৰ আয়ুক্ত নাই। কিন্তু আমি যতদূৰ পাৰোঁ আমি এতিয়া গোটেই চুবুৰী মানুহ লগ লাগি এখন আমি আয়ুক্ত মহোদয়লৈ আমি এখন মানে পত্ৰ প্ৰেৰণ কৰিম। অৰিজিনেল যিজন মালিক তেখেত নাথাকে, কিন্তু তেওঁ ভাড়া দিছে। ভাড়া দিয়া দুজনো যতন ইয়াত নাথাকে হা। যি দুজন আছে, এজন কিবা আগৰৱাল আৰু এজন অঞ্জন বুলি কয়, তেখেতৰ আৰু এখন আছে হোমষ্টে। কিন্তু মই জনাত কিন্তু ইয়াত এজনো নাথাকে, তেওঁলোকে কৰ্মচাৰীৰ ওপৰত আছে। কিন্তু কৰ্মচাৰীৰ ওপৰত থাকিলে চাওক আৰু এটা কথা আছে, কৰ্মচাৰীয়ে যদি কিবা আৰ্থিক হেৰিত অলপ লেনদেনত যদি অলপ বেছিকৈ লৈ পেলাই তেনেকুৱা ধৰণৰ হেৰি কৰিছে, তেতিয়াওতো এইটো হেৰি নহ'ব। সেইকাৰণে আপোনালোকৰ জৰিয়তে মই আইন প্ৰশাসনক আৰু যিমান পাৰোঁ আমাৰ কিন্তু জয়সাগৰ আৰক্ষী হওক বহুত আপোনালোকৰ বহুত দিনৰ পৰা এই হোমষ্টে হোৱাৰ পৰা আমাৰ লগত যোগাযোগ থাকে, আমি প্ৰায়বোৰ ইনফৰ্মেশ্যন দি থাকোঁ। কিন্তু সকলো সময়ত কিন্তু ইয়াত ৰৈ আপোনাৰ পহৰা দিয়াৰ নিচিনাকৈ কৰা কিন্তু আমাৰ মানে গাঁওৰক্ষী বাহিনী সেইখিনি সময় নাই। প্ৰত্যেকবোৰ সৰু কাম কৰা মানুহ, ইয়াতনো ক'ত আপোনাৰ ডাঙৰ ধনী মানুহ আহে ইয়াত গাঁওৰক্ষী বাহিনীত সোমাবৰ কাৰণে। কিন্তু আমি একচুৱেলি এটা সুস্থ সমাজ গঢ়িবৰ কাৰণেহে আমি প্ৰস্তুত। আৰু সকলো সময়ত আপোনালোকৰ যি ৰাইজৰ অভাৱ অভিযোগ বা অন্য কিবা ধৰক কাজিয়া আছে আমি সেইবোৰ মিলোৱাতহে আমি বেছি গুৰুত্ব দিওঁ। আৰু আৰক্ষীয়ে যি ধৰণে আমাক নিৰ্দেশ দিয়ে আৰক্ষী মতে আমি কাম কৰোঁ। আৰু আৰক্ষীৰ লগত আমাৰ প্ৰতিদিনে আমাৰ প্ৰতিটো কথাতে আমি তেখেতলোকক সকলো কথা আমি জনাই থাকোঁ। গতিকে ইয়াত আৰু বেলেগ কথা ক'বলৈ নাই। কিন্তু হোমষ্টে যদি এনেধৰণৰ হোমষ্টে হয় তেন্তে এই হোমষ্টে মোৰ মতে বন্ধ কৰাই ভাল।